বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে আৰু দিনকেইটাত এতিয়া সমষ্টিয়ে প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ তৎপৰতা দেখিবলৈ পোৱা গৈছে। মাজত মাত্ৰ দুটা মাহ বাকী আৰু সমষ্টিয়ে এতিয়া নিৰ্বাচনী প্ৰচাৰ চলাইছে নেতা লগতে প্ৰাৰ্থীসকলে। আৰু কংগ্ৰেছৰ দুৰ্গ তিতাবৰ বিজেপিয়ে দখল কৰিব পাৰিবনে? কংগ্ৰেছৰ দুৰ্গ তিতাবৰত এতিয়া বিজেপিয়ে কুচকাৱাজ চলোৱা পৰিলক্ষিত হৈছে। ভাস্কৰজ্যোতি বৰুৱাক লৈ কিমান সন্তুষ্ট ৰাইজ, আমাৰ এক গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট। হয় চাওক, প্ৰায় 20টা বছৰে কংগ্ৰেছৰ দখলত থকা তিতাবৰ বিধানসভা সমষ্টি বিজেপিয়ে এবাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হ'বনে? 2026 চনৰ যি বিধানসভা সমষ্টিৰ নিৰ্বাচনলৈ ইতিমধ্যে 4 মাহ বাকী আছে। মই এতিয়া বৰ্তমান উপস্থিত আছোঁ তিতাবৰ সমষ্টিৰ বগাগাঁৱত মোৰ লগত কিছু ৰাইজ আছে। বহুত সংখ্যক ভোটাৰ ইতিমধ্যে মই দেখিছোঁ, মোৰ সতীৰ্থ দেখাব, যথেষ্ট সংখ্যক ভোটাৰ আছে। আচলতে এইবাৰ 2026 চনত কেনেধৰণৰ চৰকাৰ হোৱাটো বিচাৰে, কংগ্ৰেছ বিচাৰে নে বিজেপি বিচাৰে বা কেনেধৰণৰ জনপ্ৰতিনিধি হোৱাটো বিচাৰে, আৰু তেওঁলোকৰ লগত মই ইতিমধ্যে কথা পাতিবলৈ আহিছোঁ। মই পোনে পোনে আপোনাৰ ওচৰলৈ আহিছোঁ। এইবাৰ 26 চনৰ বিধানসভা সমষ্টিলৈ বেছি দিন নাই, প্ৰায় 4 মাহ সময় আছে। আপোনালোকে কেনেধৰণৰ প্ৰতিনিধি হোৱাটো বিচাৰে এইবাৰ? হয়, মই পোনপ্ৰথমে মই এই অসম লাইভ সংবাদ মাধ্যমক মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। এতিয়া বৰ্তমান আমাৰ তিতাবৰ অঞ্চলত আমি বিজেপি দলৰ এজন প্ৰাৰ্থী হোৱাটো আমি কামনা কৰোঁ। কাৰণ বিশেষকৈ আমাৰ তিতাবৰ অঞ্চলত যিজন বিধায়ক আছে আমাৰ তেখেতে আমাৰ দেশৰ উন্নয়ন আমি কৰা দেখা নাই। গতিকে আমি এজন বিজেপি দলৰ নেতা আমি নিৰ্বাচিত হ'ব বুলি আমি আশা কৰিছোঁ। ইতিমধ্যে ৰুবুল তামুলী যিগৰাকী ব্যক্তি, তেওঁ ইতিমধ্যে আবেদন দাখিল কৰিছে আমি জানিব পাৰিছোঁ। তেওঁলোকে কি ক'ব? হয়, তেখেত এজন আমাৰ অঞ্চলৰ এজন বিশেষকৈ এজন সমাজকৰ্মী আৰু শিক্ষিত, আৰু তেখেত এজন শিক্ষক। আমি তেখেতকেই আমাৰ দলৰ পৰা আমি তেখেতক এজন 2026 চনৰ বিধানসভাত আমি এজন প্ৰাৰ্থী হিচাপে থিয় কৰাম বুলি আমি ভাবিছোঁ। আচলতে বিধানসভা সমষ্টিত যোৱা 5টা বছৰে যিগৰাকী বিধায়ক আছিলে কংগ্ৰেছ দলৰ ভাস্কৰজ্যোতি বৰুৱাক লৈ আপোনালোক সন্তুষ্ট? আমি সন্তুষ্ট নহওঁ, কাৰণ আমাৰ বগাগাঁও অঞ্চলৰ যিটো পথ আজিলৈকে ইমান বছৰ হ'ল একো এটা উন্নতি পথত আগুৱাই যাব পৰা নাই। আমি এইবাৰ আমাৰ ইয়াৰে প্ৰতিনিধিত্ব এজনক বিচাৰিছোঁ। তেওঁ হ'ল ৰুবুল তামুলী ছাৰ। তেওঁ সমাজকৰ্মী এজন শিক্ষিত যুৱক আৰু এই অঞ্চলটোৱে বাসিন্দা। তেওঁ আমাৰ এই অঞ্চলটোত কি অভাৱ কি অনাটন সকলোবোৰ বুজ লৈ আছে বৰ্তমান, আৰু ভৱিষ্যতেও ল'ব বুলি আশা ৰাখিলোঁ। আমি তেওঁকে এজন সমাৰ্থক এজন যোগ্য ব্যক্তি বুলি আমি প্ৰস্তাৱ কৰিছোঁ। তিতাবৰতো বহুত সমস্যা আছিলে, কেনেকুৱা সমস্যাখিনি পূৰণ নকৰিলে নেকি? পূৰণ নাই কৰা। প্ৰকৃততে 1 নম্বৰৰ কথা হ'ল আমাৰ মেইন ৰাস্তাটোৰ পৰা আমি ক'ৰবাত যাব লগা হ'লেও বহুতো জীয়াতু ভুগিব লগা হৈছে। ঠিক আছে, ইতিমধ্যে তিতাবৰ বহুতখিনি সমস্যা আছিলে, যথেষ্টখিনি সমস্যা আছিলে। তেওঁ ইতিমধ্যে প্ৰতিশ্ৰুতি আৰু আশ্বাসৰ মাজতে 5টা বছৰ কাল ইতিমধ্যে পাৰ কৰিলে। মই দেখি আছোঁ যিগৰাকী ব্যক্তিৰ কথা কৈছে, তিতাবৰ বিজেপি বুলি ক'লে এগৰাকী নাম সাধাৰণতে উচ্চাৰণ হয়, ৰুবুল তামুলী। আৰু ৰুবুল তামুলী ইতিমধ্যে মই দেখিছোঁ। এইবাৰ আপুনি প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে আপুনি এইবাৰ আবেদন দাখিল কৰিছে? নিশ্চয়, মই তিতাবৰৰ ৰাইজে বিচাৰিছে, গতিকে তিতাবৰত বিশেষকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি উন্নয়ন আৰু বিকাশ, এই বিকাশ আৰু উন্নয়নৰ গতিত তিতাবৰ সমষ্টি যাব পৰা নাই। গতিকে তিতাবৰ সমষ্টি এই উন্নয়নৰ বিকাশৰ গতিত যাতে আগবাঢ়ি যাব পাৰে, সেই ক্ষেত্ৰত তিতাবৰত এইবাৰ বিজেপি বিধায়ক হিচাপে সম্পূৰ্ণ চৰকাৰৰ লগত থাকিব বিচাৰিছে। আৰু এই ক্ষেত্ৰত তিতাবৰীয়া ৰাইজে বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যুৱ নেতৃত্বক প্ৰাধান্য দিছে, আৰু সেই যুৱ নেতৃত্বক প্ৰাধান্য দিয়া হিচাপে তিতাবৰীয়া ৰাইজৰ দাবী যে ৰুবুল তামুলী মোৰ নামটো বিশেষকৈ মোৰ নামটো বিভিন্ন ক্ষেত্ৰত তেখেতসকলে কৈছে আৰু মোক প্ৰাৰ্থিত্ব বিচাৰিবলৈ কৈছে, আৰু সেই ক্ষেত্ৰত মই আগবাঢ়িছোঁ। আৰু বিশেষকৈ তিতাবৰীয়া ৰাইজৰ যদি আশীষ থাকে, তিতাবৰ ৰাইজৰ যদি আশীৰ্বাদ থাকে, মই ভাবিছোঁ এই ক্ষেত্ৰত মই আগবাঢ়ি যাব পাৰিম, আৰু দলেও নিশ্চয় বিবেচনা কৰিব। আৰু অৱশ্যে এইটো নহয় যে মই বিচৰাৰ কাৰণে যে দলে মোক দিবই, কিন্তু দলৰ যিজন প্ৰাৰ্থী বিজেপিত যিজনেই প্ৰাৰ্থী লাভ কৰে সেই প্ৰাৰ্থীজনেই মই লগত আছোঁ। আৰু তিতাবৰত আমি পদুম ফুলিব লাগে, আৰু তিতাবৰত এজন বিজেপি বিধায়ক হ'ব লাগে, আৰু তিতাবৰ উন্নয়ন আৰু বিকাশৰ লগত চৰকাৰৰ লগত থাকিব লাগে। আমি জানিব পৰা মতে তিতাবৰত প্ৰায় 27গৰাকী প্ৰাৰ্থীয়ে আবেদন দাখিল কৰিছে। তাৰ ভিতৰত অন্যতম হিচাপে আপোনাক বাছি লৈছে। ইতিমধ্যে মুখ্যমন্ত্ৰী কৈছে যে তিতাবৰ সমষ্টিত নতুন এজন